হেল্ল' গাইজ, গুড মৰ্ণিং। চাহ খোৱা হ'লনে আপোনালোকৰ? মই বাৰু খালোঁ চাহ। তাৰপিছত এইফালে আমাৰ জিউমা বাহিৰত ফুৰিবলৈ যায়, তাকে উৎপাত কৰি আছিলে। ভাবিলোঁ অকণমান ফুৰাই আনো। এয়া তাইক অকণ ফুৰাবলৈ লৈ গ'লোঁ আৰু তাইৰ লগতে ময়ো অকণমান ৰাস্তাত খোজকাঢ়িলোঁ। তাৰপাছত এইফালে আমাৰ ঘৰত কমলা লাগিছে, আগতেও লাগে, এইবাৰ অলপ বেছিয়ে লাগিছে, কিন্তু বান্দৰে চব খাই চেচ কৰি পেলাইছে, বাচিছেগৈ এইকেইটাহে। আৰু এইফালে আজি অলপ বতৰটো গৰমো, তাৰ মাজতে অকণ বতাহ অহাৰ কাৰণে ভাল লাগিল আৰু বৰষুণো আহিব যেন লাগিছে। আৰু তাৰ অলপ সময় পাছতে বৰষুণ আৰম্ভ, আৰু বৰষুণটো পৰাৰ কাৰণে বহুত ভাল লাগিছে মনটো, কাৰণ গৰমটোও আছে, বাকী পথাৰতো খেতি কৰিব লাগে মানুহে, আৰু এনেকৈ বৰষুণ আহিলে মই পানীৰ লগত খেলি বৰ ভাল পাওঁ। আৰু এইফালে বৰষুণটো এৰাৰ পাছত ঘৰৰ ওচৰতে আজি ভাটৌ এটা আনিছিল, তাকে চাবৰ কাৰণে গ'লোঁ। পোৱালিটো সৰু আৰু ভাল লাগিল কিন্তু। তাৰপাছত মোৰ লগৰ বান্ধৱী এজনী ল'ৰাটোৰ আজি বাৰ্থডে আছিল, তাকে আমি সকলোবোৰ গ'লোঁ। তাৰপিছত এয়া কেক কটা হৈ গ'ল, আৰু এইফালে লগৰ ল'ৰাৰ বাৰ্থডেৰ কাৰণে ল'ৰা ছোৱালীবিলাকে অকণমান ফূৰ্তিও কৰিলে। তাৰপিছত আৰু এইফালে আমাক খাবৰ কাৰণে কিবা কিবি যোগাৰ কৰিছে, তাকে সকলোৱে মিলিজুলি খাবৰ কাৰণে সজাই কৰি আছে। আৰু এয়া সজাই কৰি হোৱাৰ পিছত আমাক খাবৰ কাৰণে দিলে, আৰু আমি সকলোৱে খাই কৰি ঘৰলৈ বুলি আহিলোঁ। আজিলৈ বাই বাই, গুড নাইট। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।